মা কাজা গান্ধীৰ আশীৰ্বাদত উদাৰবন্দৰ জনগণৰ আশীৰ্বাদত এইটো সম্ভৱ হৈছে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত তেখেতৰ পৰিশ্ৰমৰ ফল আজি আমি অসমত পাইছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ মাৰ্গদৰ্শনত আজি আমি এই বিজয় লাভ কৰাৰ ওপৰতে সক্ষম হৈছোঁ। অসমত একক সংখ্যাগৰিষ্ঠত লৈ বিজেপি চৰকাৰ গঠন কৰি আছে। মুখ্যমন্ত্ৰী হিচাপে আপুনি সেইটো আমাৰ দলৰ সিদ্ধান্ত হ'ব। আৰু আমিতো আগৰ পৰা কৈ আছোঁ, আজি এই নিৰ্বাচন আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে আমি ছবি খেলিছোঁ। আৰু যোৱা আমাৰ এই গভমেণ্টৰ কাৰ্যকালৰ জনমুখী প্ৰকল্পৰ কাৰণে আজি আমাৰ ৰাইজে আমাক ইমান মৰম কৰিছে। আৰু আপুনি চাইছে এইবাৰ কেম্পেইনিঙত যিদৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ কাৰণে পৰিশ্ৰম কৰিছে, ফল আমি পাইছোঁ। মা কাজা গান্ধীৰ আশীৰ্বাদত উদাৰবন্দৰ জনগণৰ আশীৰ্বাদত এইটো সম্ভৱ হৈছে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত তেখেতৰ পৰিশ্ৰমৰ ফল আজি আমি অসমত পাইছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ মাৰ্গদৰ্শনত আজি আমি এই বিজয় লাভ কৰাৰ ওপৰতে সক্ষম হৈছোঁ। অসমত একক সংখ্যাগৰিষ্ঠত লৈ বিজেপি চৰকাৰ গঠন কৰি আছে। মুখ্যমন্ত্ৰী হিচাপে আপুনি সেইটো আমাৰ দলৰ সিদ্ধান্ত হ'ব। আৰু আমিতো আগৰ পৰা কৈ আছোঁ, আজি এই নিৰ্বাচন আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে আমি ছবি খেলিছোঁ। আৰু যোৱা আমাৰ এই গভমেণ্টৰ কাৰ্যকালৰ জনমুখী প্ৰকল্পৰ কাৰণে আজি আমাৰ ৰাইজে আমাক ইমান মৰম কৰিছে। আৰু আপুনি চাইছে এইবাৰ কেম্পেইনিঙত যিদৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ কাৰণে পৰিশ্ৰম কৰিছে, ফল আমি পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।